DLED থাৰ্ড ছেমিষ্টাৰৰ পেপাৰ S33 অৰ্থাৎ পেডাগজি অফ MIL 2ৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু সেই প্ৰশ্নটো হৈছে এখন আদৰ্শ পাঠ্যপুথিৰ বৈশিষ্ট্যসমূহ কি? এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায়, গতিকে কুৱেশ্যনটো আপোনালোকে চাই ল'ব। এখন পাঠ্যপুথি এটা নিৰ্দিষ্ট শৈক্ষিক বৰ্ষৰ বাবে এটা নিৰ্দিষ্ট শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা হয়। শিক্ষাৰ্থী আৰু শিক্ষক উভয়ৰে শিক্ষণ কাৰ্য ফলপ্ৰসূ কৰি তুলিবৰ বাবে এখন পাঠ্যপুথি থকাটো অতি দৰকাৰী। এটা শ্ৰেণীৰ কোনো এটা বিষয়ৰ জ্ঞান তথা অভিজ্ঞতাসমূহ শৃংখলাবদ্ধভাৱে তথা বিজ্ঞানসন্মতভাৱে প্ৰদান কৰিবৰ বাবে পাঠ্যপুথি থকাটো অতি প্ৰয়োজনীয়। তলত এখন আদৰ্শ পাঠ্যপুথিৰ কেইটামান বৈশিষ্ট্য আলোচনা কৰা হ'ল। প্ৰথমটো, এখন আদৰ্শ পাঠ্যপুথি শিশু বা শিক্ষাৰ্থীৰ বয়স আৰু শ্ৰেণী অনুসৰি হয়। উদাহৰণস্বৰূপে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পঞ্চম শ্ৰেণীৰ বয়সৰ বিষয় কিছুমান অন্তৰ্ভুক্ত কৰা নহয়, সদায় বয়স আৰু শ্ৰেণী উপযোগী হোৱাকৈহে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰা হয়। দ্বিতীয়টো, পাঠ্যপুথি এখন পদ্ধতিগত আৰু বিজ্ঞানসন্মত হয়। এখন পাঠ্যপুথিত বিষয়বস্তুৰ জ্ঞান কৌশল ধাৰণা অভিজ্ঞতা আৰু পদ্ধতিগত তথা বিজ্ঞানসন্মতভাৱে প্ৰদান কৰা হয়। পদ্ধতিগতভাৱে কথাবোৰ উপস্থাপন নকৰিলে শিক্ষণ কাৰ্যত বেমেজালিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে কথাবোৰ পদ্ধতিগত তথা বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি তোলা হয়। তাৰ লগতে পাঠ্যপুথি এখন সদায় শিক্ষাৰ্থীৰ বাবে আকৰ্ষণীয় আৰু মনোগ্ৰাহী হোৱাকৈ প্ৰস্তুত কৰি তোলা হয়। পাঠ্যপুথি এখন এনেদৰে প্ৰস্তুত কৰি তোলা হয় যাতে শিক্ষাৰ্থীসকলৰ বাবে আকৰ্ষণীয় হয়, শিক্ষাৰ্থীসকল যাতে কিতাপখন পঢ়িবৰ বাবে আগ্ৰহী হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰংচঙীয়া আকৰ্ষণীয় কৰি প্ৰস্তুত কৰি তোলা হয়। পাঠ্যপুথিবোৰ সদায় শিক্ষাৰ্থীৰ মনোবিজ্ঞানসন্মত হয়। এজন শিক্ষাৰ্থীৰ বুজন ক্ষমতা, সিহঁতৰ আগ্ৰহ অভিৰুচি মনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে প্ৰস্তুত কৰা হয়। তাৰ লগতে এখন আদৰ্শ পাঠ্যপুথিৰ বেটুপাতটো আকৰ্ষণীয় হ'ব লাগে যাতে শিক্ষাৰ্থীয়ে কিতাপখন দেখিলে পঢ়িবলৈ মন কৰে। তাৰ লগতে ৰঙীন ছবিৰ সংযোগ। পাঠ্যপুথিৰ ভিতৰ ভাগত ৰঙীন ছবিৰ সংযোগ কৰিব লাগে যাতে শিক্ষাৰ্থীয়ে ছবিবোৰ দেখি পঢ়িবলৈ মন কৰে। বিষয়ৰ ধাৰণা প্ৰদানৰ বাবে পাঠ্যপুথিবোৰত বিভিন্ন ধৰণৰ ৰঙীন ছবি ব্যৱহাৰ কৰা হয় যাতে কথাবোৰ ছবিবোৰ দেখিলে সহজে শিক্ষাৰ্থীয়ে বুজিব পাৰে আৰু ৰঙীন ছবিবোৰ দেখিলেই কথাবোৰ পঢ়িবলৈ শিক্ষাৰ্থীসকল আগ্ৰহী হয়। তাৰ লগতে পাঠ্যপুথিত ক্ৰিয়াকলাপৰ অন্তৰ্ভুক্তি কৰিব লাগে। এখন পাঠ্যপুথিত কোনো এটা বিষয়ৰ জ্ঞান অভিজ্ঞতা প্ৰদান কৰাৰ অন্তত সেই কথাবোৰ শিক্ষাৰ্থীয়ে বুজিব পাৰিলে নে নাই সেয়া পৰীক্ষা কৰিবৰ বাবে পাঠৰ শেষত কিছুমান প্ৰশ্নাৱলী বা ক্ৰিয়াকলাপ সংযোগ কৰা হয়। ই এখন আদৰ্শ পাঠ্যপুথিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তাৰ লগতে নীতি নিৰ্দেশনা প্ৰদান, প্ৰাসংগিক তথ্যৰ অন্তৰ্ভুক্তি এনেবোৰ দিশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়। শেষত ক'ব পাৰি যে পাঠ্যপুথি এখন কেনেকুৱা হ'ব লাগে সেইবোৰে পাঠ্যপুথিৰ বৈশিষ্ট্য। পাঠ্যপুথি এখনে পাঠ্যপুথিৰ জ্ঞান প্ৰদান কৰাৰ লগতে ব্যৱহাৰিক দিশৰ জ্ঞান প্ৰদানতো গুৰুত্ব প্ৰদান কৰে। সেয়েহে এখন কাৰিকুলামৰ উদ্দেশ্য সফল কৰিবলৈ পাঠ্যপুথি থকাটো অতি প্ৰয়োজনীয়।